কি যে দিনকাল পৰিল মহিলাও গৰু চুৰিত নামিল গৰু চুৰ কৰি মহিলাই ৰাখিছিল ভাড়া ঘৰত পিছে দিন আছিল বেয়া মহিলা গৰু চুৰ আৰক্ষীৰ জালত ঘটনা যোগীঘোপাৰ খলুৱাপাৰা দুদিনৰ পূৰ্বে বৰষুণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চুৰে একে নিশাই কেইবাটাও পৰিয়ালৰ 9টাকৈ গোধন চুৰি কৰিছিল পিছে এই বিষয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল গৃহস্থই আৰু চুৰি গৰুৰ সন্ধানত নামি পৰিছিল গৃহস্থ অৱশেষত 4টা চুৰি গৰুসহ আৰক্ষীৰ জালত পৰে যোগীঘোপাৰ পল্লীৰ তলৰ এগৰাকী মহিলাগৰাকীয়ে 4টা গোধন ভাড়া ঘৰত ৰাখিছিল কিন্তু মহিলাগৰাকী কেনেকৈ ধৰা পৰিল এই যে মোবাইলত দি দিছে ফটো আমি কৈছোঁ ইয়াত আমাৰ ভাতিজা এটা থাকে এই যে এইটো দোকানত তাকো ফোন কৰিছিলোঁ ফোন কৰাৰ পিছতে কৈছে কাকা গৰু হেৰাইছে মই হেৰাইছে কয় কেতিয়া মই 9টা গৰু হেৰাইছে কয় কেতিয়ামান বজাত ৰাতি 3টামান বজাত ই ফোন কৰি কৈছে মই ইয়াত 4টা গৰু চাইছোঁ মই ক'লোঁ যে তেনেহ'লে ফটো মাৰি পঠাই দিয়ক ফটো মাৰি পঠাই দিলেহে আমি চালেহে গম পাম কেনেকুৱা গৰু তে ফটো মাৰি 4টা গৰু ফটো পঠাই দিছে 4টা গৰু আমি চিনি পালোঁ সেইটো আমাৰ গাঁৱৰে 4টা গৰু পাওঁ 4টা গৰু আমি চুৰ মাইকীটো ধৰা পৰিছে 3টামান বজাত 2টা-2:30মান বজাত মই গোৱালি ঘৰত চাইছোঁ আছে আৰু কেঁচুৱা লগাই দিছোঁ মচাৰ কাৰণে আছে 3টামান বজাত বিজলী আহিছিল এটা চুৰ ধৰা পৰিছে মাইকীটো হানিবালি আছে হানিবালি পলাইছে হানিবালিক ধৰিব পৰা নাই মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত যোগীঘোপাৰ কাবাইতাৰী পাচনিৰ পৰা আন 5টা চুৰি হোৱা গোধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমার 2টা গরু হারাইছে আজকে 2টা আমার 2টা আর আমার গ্রামের মোটামুটি 9টা গরু হারাইছে আজকে বাজার এতে ভালো আহিয়া এই পাল্লিতল বাজারের দক্ষিণ ফালে 4টা পালো আমার হল 2টার মাজত এটা পালো আৰু এজনৰ 4টাৰ মাজত 2টা পাইছে আৰু এজনৰ এটা গৰু হেৰাইছে এটা গৰু পাইছোঁ আৰু ইয়াৰ 2টা গৰু এটা পোৱা নাই চুৰ এটা ধৰিছে মাইকী মানুহ চুৰ কৰিছে তাৰ লগত আছে মানে আৰু চুৰ আছে মানে ইয়াতে যে 4টা গৰু আমাৰ আনিছে আমি তো বহুত জায়গাত ফোন কৰিছোঁ যে আমাৰ 9টামান গৰু হাৰাইছে তে আমাৰ গৰু তো ৰাতিপুৱাটো উঠিয়া পোৱা নাই তে মানে বিভিন্ন জায়গাত আমি ফোন কৰিছোঁ ফোন কৰাৰ পিছত ইয়াতে মানে খবৰ পালোঁ যে ইয়াৰ মানুহ এই জায়গাৰ মানুহ কৈ আছে যে আমাৰ ইয়াতে গৰু নাই কিন্তু আজি 4টা গৰু দেখা পাই আছোঁ তে আমি তাক আৰু ক'লোঁ যে তেনেহ'লে এই গৰুবিলাক তোমালোকে মোবাইলত ফটো মাৰিয়া আমাৰ হোৱাটছএপতে পঠাই দিওঁ তে মোবাইলত ফটো মাৰিয়া হোৱাটছএপত পঠাই দিছে পঠাই দিয়াৰ পিছত আমি চোৱাৰ পিছত আমি চিনি পালোঁ যে আমাৰ গৰু ইয়াতে আহিয়া 4টা গৰু পালোঁ আৰু তাক মহিলাটোক আমি পুছ কৰিলোঁ যে আৰু 5টা গৰু ক'ত ৰাখিছে তেওঁ ক'ল যে ওই 5টা গৰু মোটামুটি গোৱালপাৰাত পঠাই দিছে তে আমাৰ ওডুবি থানাত ৰাতিপুৱা আহিছিলোঁ আহিয়া মানে এজাহাৰ দাখিল কৰিছোঁ তে ইয়াতে আহিয়া মানে আমাৰ ওডুবি থানাত ফোন কৰিছোঁ ফোন কৰাৰ পিছত OC ছাৰে আহিয়া মানে তদন্ত কৰিয়া মাইকীটোক লৈ গৈছে এতিয়া মাইকীটোকে খালি পাইছোঁ আমি ইয়াৰে এই জাগাৰে পাল্লিতলে ইয়াতে বোলে ভাড়া থাকে উক্ত অঞ্চলটোত চুৰে গোহালিৰ পৰা গৰু চুৰি কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত মহিলাগৰাকীৰ সৈতে চুৰি কাৰ্যত জড়িত আন চুৰ কেইজন আৰক্ষীৰ জালত পৰা নাই ৰাজে শীঘ্ৰে এই ঘটনাৰ সৈতে জড়িত অন্য চুৰকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট অসম লাইভ 24